আজি ৰাতিপুৱাই পটাপট কামখিনি কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাকো আধা দুখীয়া হ'ল। গাটো ধুই কোনো কম আহিলোঁ, আধা কাম বাকী আছেই নহয়। এইফালে ভণ্টি আৰু ভণ্টিৰ বান্ধৱীগৰাকী আহিল। ভণ্টিহঁতৰ জেং বিহু দলটো অসম চৰকাৰে যি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠান পাতিছিলে বিহুৰ, তাত তেওঁলোকে চিলেকশ্যন হৈছে। পঞ্চায়তত চিলেকশ্যন হ'ল, সমষ্টিত চিলেকশ্যন হ'ল, এইবাৰ ওলাইছে ডিষ্ট্ৰিক্টৰ বাবে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব দেই। তাকে অকণমান উলিয়াই মেলি দিবলৈ আহিলোঁ ৰাতিপুৱাতে। চুলি তুলি ফনিয়াই নাই জানিছে, আধা কাম কৰিয়ে মই আহি গ'লোঁ ইহঁতক উলিয়াবৰ কাৰণে। অকণমান চেলাৰীৰ লগতে অলপ বেজটো মাৰি দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু ডিষ্ট্ৰিক্ট লেভেলত নাচিবলৈ গৈছে ন, ইমাননো ফকতীয়াকৈ কিয় যাব, সেইকাৰণে অকণমান সাজি কাচি। আৰু দিয়কচোন, বিহু চিহু ওলালে মানে কাৰোবাক যদি এনেকৈ সহায় সহযোগ কৰি দিয়ে ভালো বাৰু, সোনকালেও হয় কামখিনি। চাই থাকিবচোন ভিডিঅ'টো। আজি আমাৰ ছোৱালীকেইজনী ডিষ্ট্ৰিক্ট ৱাইজত নাচিবলৈ ওলাইছে দেই। সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে কি লেভেললৈ যাব লাগে, ষ্টেট লেভেলৰ পিছত ষ্টেটৰ পিছত হেৰি দিল্লী হ'ব ন। এনেই আৰু সৰু অকণমান কৈ দিছোঁ। এয়া মেকআপ আৰ্টিষ্ট গীতিকা গগৈ বৌ, ঘৰৰ মেকআপ ঘৰুৱা, পৰুৱা নহয়। ফুট নাই, আমাৰ নাচনী ফুটেই নাই দেখোন। এজনী কোনো ফুট ললো না। আমাৰ এফালে নাচনী ৰেডি দুইগৰাকী। অল দ্য বেষ্ট দেই। ৰিলচ চলি আছে, ৰ'দে ধৰিছ। এইফালে মাঘ বিহু কাম আমাৰ, আৰু এইফালে বিহু নাচিবলৈ ওলাই আছে। বাই বাই দেই, মই যাওঁ দেই, তই থাক, বাই বাই, অল দ্য বেষ্ট। সিহঁতক বিদায় দি আহিলোঁ। এতিয়া খানা বনাব লাগিব। দুপৰীয়া 12টা বাজিলগৈ চাগে। আৰু সকলোকে স্বাগতম জনাইছোঁ গীতিকাছ কালাৰফুল লাইফৰ অন্য এটা কালাৰফুল ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে। আজি ছানডে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকিব দেই। দেৰিয়ে হৈ গৈছে, কাম বহুত থাকি গৈছে। সিহঁতক উলিয়ালোঁ, কিবা কৰিলোঁ, এনেই সৰু সুৰা অকণমান। আৰু যিমান যি হওক অকণমান নাচিবলৈ গৈছে ন ডিষ্ট্ৰিক্ট ৱাইজত, অলপতো ধুনীয়া হৈ যাবই লাগিব। সেইকাৰণে অকণমান আইব্ৰ'জডালে আঁকি দিলোঁ। আৰু আইব্ৰ'জডাল আঁকিলেহে ভাল লাগে মানে, সেইকাৰণে আঁকি দিলোঁ যে। চাই থাকিব ভিডিঅ'টো। ছানডে আমি জুতি ল'ম হাঁহৰ। এয়া হাঁহ মাংস কটোৱাই আনি ৰাখি থৈছিলে। আজি হাঁহৰ জুতি লৈছোঁ ছানডে। বেলেগ ব্ৰইলাৰ বা গাহৰি একো নাই। যিহেতু গাহৰি আনিলে মাহঁতৰ অকণমান অসুবিধা হৈ যায়, আমি দুজনেই খাওঁ। সেইকাৰণে আজি হাঁহ মাংস অকণমানে আনিব ক'লোঁ, ৰান্ধিম এইখিনি। আজি মেৰিনেট কৰি নাৰাখোঁ, দেৰিয়ে হৈ গৈছে মোৰ যিহেতু ভাত ৰন্ধা। এনেকৈয়ে ৰান্ধিম আৰু আলু দি ৰান্ধিব লাগিব। হাঁহৰ মাংসত দিবলৈ আলু 3টা কাটি লৈছোঁ দুফাল দুফালকৈ, আৰু আলুখিনি ফ্ৰাই কৰি ল'ম, তেতিয়া ভাগি নাযায়। আদা নহৰু আৰু লগতে পিঁয়াজ 2টা লৈছোঁ, ইমানেই। অকণমান মছলা দিম আৰু হাঁহৰ মাংস কিন্তু মেৰিনেট কৰি ৰাখিলে খাই বেছি ভাল লাগে। মোৰ আজি সময়টো কম যিহেতু, সেইকাৰণে কৰা নাই। এনেকৈ ৰান্ধিম আৰু একোৱেই নিদিওঁ, এনেকৈ চিম্পলকৈ ৰান্ধিম আজি হাঁহৰ মাংস।
আৰু দুপৰীয়া সাজ বাঢ়ি ল'লোঁ, দেৰি কৰা নাই। সেইফালে হাঁহৰ মাংস, আলু দিয়া, ঘৰৰে জাতিলাও, আলু বিলাহী দি থপথপীয়া কৰিলোঁ। এনেকৈ খাই খুবেই ভাল লাগে। পিঁয়াজ, বিট আৰু টেঙা খাই লওঁ দেই এতিয়া দুপৰীয়া সাজ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। তামোল এখনো খাই লৈছোঁ, লগতে চুৱেটাৰটো পিন্ধি ল'লোঁ। বেলিটো গুচিয়ে গ'লগৈ। আৰু এনেকুৱা আটাৰ বেগ দুটামান লৈছোঁ। টাবটো নাই মোৰ ওচৰত, বহুত কম আছে। যিকেইটাত আছে ফুল আছে। টাব নাই কাৰণে মই এনেকুৱা আটা বেগতে কেইটামান ফুলৰ পুলি ৰুওঁ বুলি ভাবিছোঁ। মাটি অকণমান আনি লওঁ বাৰীৰ পৰা, আৰু পুলিকেইটা অনা হ'ল বাৰু। নাৰ্জী ফুলৰ পুলি ফুলিবলৈই হ'ল, অলপ অলপ কলি দেখিছোঁ। সেয়েহে ভাবিছোঁ আটা বেগতে ৰুই থওঁ। একেলগতে গোটেইকেইটা ৰুই থোৱা আছিলে, সেয়েহে আটা বেগতে দিওঁ। আপোনালোকেও পাৰিব এনেকুৱা। মইতো 2 কেজি, ইয়াতকৈ ডাঙৰ হ'লেও বহুতে এনেকুৱা বেগতে কৰে, চব্জিও কৰে নহয় জানো। সেইকাৰণে মই এবাৰ আটাৰ বেগতে ফুলৰ পুলিকেইটা ৰুই দিওঁ বুলি ভাবিছোঁ। টাবকেইটা যিহেতু খালী নাই মোৰ, ইটো আছে। ভাত পানী খাই ল'লোঁ, আজি দেৰিয়ে হৈ গৈছে। লগালগ এতিয়া এইখিনি ৰুই লওঁ পুলিকেইটা। সৌৱা আমাৰ মেজি কাম চলি আছে, দেখিলে? মেজি হ'লেই। আচলতে আজি ছানডে যে সকলোৱে সময় পাইছে, সেইকাৰণে সোনকালে কৰি দিছে। বিহু আৰু এসপ্তাহ আছে। এইফালে মোৰ আটাৰ বেগত ভৰোৱা হৈ গ'ল। ইমান ধুনীয়া কপৌ চৰাই দুজনী আহিছে, চাওকচোন। এহাল ভাল লাগিছে কিবা এটা। আৰু ফুলৰ পুলি হৈছে এইকেইটা, দেখিছে? এইটোহে কলি ওলালেই। ইয়াতে মই ডাঙৰ হ'বলৈ, যিহেতু সৰু সৰুকৈ আনিছিলোঁ, সেইকাৰণে ইয়াতে ডাঙৰ হ'বলৈ পুতি থৈ দিলোঁ। এতিয়া ফুলিবলৈ হ'ল। এতিয়া এনেকুৱা আটাৰ বেগ লৈছোঁ 4টা। ইয়াতে মাটি ভৰাই আনিছোঁ, আৰু ইয়াত এতিয়া ৰুই দিয়াৰ পিছত পানী দি দিম। লগতে কেইটামান আনিছিলোঁ পিটনীয়া। আৰু চাওকচোন, এইকেইটাও ফুলিবলৈ হৈছে। দিন হ'ল বাৰু। আৰু এইটো যে জিন্দা হ'লেই হয় আৰু। তাৰপিছত এইটো এটা ইমান যে দাম পিটনীয়া, এটাত 15 টকাকৈ লৈছিলে। সেইকাৰণে বহুত কষ্টত জীয়াইছোঁ। জীবগৈ লাগে বাৰু। ইটো ওলাইছে আগটো। পুলি 4টা ৰুলোঁ, আৰু অকণমান পানী দি দিছোঁ ইয়াত, যাতে ঠন ধৰি যায়। এনেও ৰাতিপুৱা নিয়ৰ পৰিবই, তথাপিও বাকী মাটিখিনি শুকাই আছিলে যে, সেইকাৰণে পানী অকণমান দি দিছোঁ। ফুলবিলাকতো পানী দিয়া হৈ গ'ল। এফালে হাঁহকেইটাও খুৱাই মেলি দিলোঁ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। পুনৰ লগ পাম আপোনালোকক মই অন্য এটা কালাৰফুল ভিডিঅ' সৈতে। আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই। আৰু ফাইনেলি সন্ধিয়া ভাল খবৰটো আহিল যে ভণ্টিহঁতে ফাৰ্ষ্ট পজিশ্যন পালে, ডিষ্ট্ৰিক্টৰ কাৰণে চিলেকশ্যন হ'ল। লগতে আমাৰ বোৱাৰীসকলো কম নাই দেই, বোৱাৰীসকলেও পাইছে 3rd পজিশ্যন। খুবেই আমাৰ বাবে ভাল খবৰ। আমাৰ লগৰ গোটেই বোৱাৰীখিনি এইবাৰ যাব গুৱাহাটী, লগতে ভণ্টিহঁতো যাব। আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ প্ৰাইজ লোৱাৰ সময়কণ। আৰু এয়া হৈছে বোৱাৰীসকলৰ ফটো। আশীৰ্বাদ কৰিব দেই সকলোৱে ষ্টেটৰ বাবে চিলেক্ট হ'বলৈ।